ভিতৰত সোমাই আহিলোঁ। এতিয়া চিগনেচাৰ কৰিব লাগে। এতিয়া চিগনেচাৰ কৰি ভিতৰত সোমাই যাব লাগে। এতিয়া আমি চিগনেচাৰখন কৰিম। ইয়াতে মমিনুল দা চিগনেচাৰ কৰি আছে। বহীত চিগনেচাৰ কৰিলে কিমানজনে ইতিমধ্যে 13 জন আহি পাইছে। আমি কৰিম চিগনেচাৰ। সোমাই মোবাইল নম্বৰ আজি দিব লাগে। মৰ্নিং টাইম ভিউজটো বহুত ভাল লাগে। চিগনেচাৰ কৰ ৰাহে আভি। ফাইনেলি আমি আহিলোঁ ফিল্ডৰ মাজত। অ' মমিনুল দা, এই একটা নতুন প্লেয়ার আইলো কামান্ডো, সেইকাৰণে তোৰ আপকামিং কালি মামা লাইভত আহিছিল, হিমন্ত মামা আহি এনে কৈছে অসম পুলিচত আকৌ নতুন এডভাৰটাইজমেণ্ট ওলাব। যিবিলাকে অসম পুলিচত এবাৰ চাকৰি ল'ম বুলি ভাবি আছে আৰু এতিয়া বহি থাকি লাভ নাই। এটা ফকৰজনক কথা হ'ল যে শুই থকা শিয়ালে কেতিয়া হাত ধৰিব নোৱাৰে, কথাটো সঁচা। এতিয়াৰ পৰা তুমি যদি প্ৰেক্টিচ কৰি থাকা বা দৌৰি থাকা গ্ৰাউণ্ডত বা পঢ়ি থাকা, তেনেহ'লেহে এদিন অসম পুলিচত চাকৰি পাবা। বা অসম পুলিচত বুলি নহয়, যিকোনো ইয়াতে তুমি যদি কৰা চাকৰি পোৱাটো সহজ। বৰ্তমানত যুগতে 1 পইচা নালাগে চাকৰি পাবলৈ, খালি যোগ্য ভিত্তিক চাকৰি পোৱা যায়। যোগ্য বৈজ্ঞ বসুন্ধৰা, এই কথাটো বহুত সঁচা বৰ্তমান যুগতে।